আজি বাইহাটা চালি পূব কামৰূপ কলেজৰ প্ৰাংগণত নীট গাইড এখন কিতাপ বিশেষকৈ নীটত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব মন্থন নামেৰে এটা আমাৰ ইয়াত NGO আছে, ট্ৰাষ্ট এটা আছে আৰু এই ট্ৰাষ্টৰ সভাপতি সম্পাদক সকলোৱে মিলি আজি পূব কামৰূপ কলেজত আমি ফ্ৰী এই নীট গাইড বুকখন আমি ডিষ্ট্ৰিবিউশ্যন অনুষ্ঠান আছিল আৰু ইয়াত মন্থনে এক গুৰু দায়িত্ব পালন কৰিছে আৰু আমি আশা কৰিছোঁ এই কিতাপখনে নিশ্চয় এই পঢ়ি থকা যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকক বিশেষ সহায় কৰিব আৰু আপোনালোকে জানে যে চৰকাৰীভাৱে হওক বা প্ৰাইভেটলিও বহুত এনেকুৱা ক্লাছ হৈ আছে কিন্তু আজি এই মন্থন আৰু প্ৰক্ষালনে বিনামূলীয়াকৈ দুখীয়া ছাত্ৰ ছাত্ৰীক নীটৰ এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে 50 দিনৰ এটা কোৰ্চ কৰিছিল আৰু আগশাৰীৰ কিছু অনুষ্ঠান মেডিকেল ষ্টুডেণ্ট কিছুমানে এই অনুষ্ঠানটোত আমাক শিক্ষকৰ ভূমিকা পালন কৰিছিল আমি এই কামখিনিত আমি তেখেতসকলক ষ্টুডেণ্টখিনিৰ লগতে ছাত্ৰ ছাত্ৰীখিনিৰ লগতে আমাৰ যিকেইজন ডক্টৰে ইয়াত দায়িত্ব লৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ মন্থনৰ সমূহ গোটেইখিনি সভাপতি সম্পাদক সকলোকে ধন্যবাদ জনাইছোঁ লগতে প্ৰেক্ষালনকো ধন্যবাদ জনাইছোঁ অনাগত দিনত ইয়াৰ পৰা যাতে ভাল ডক্টৰ তৈয়াৰ হ'ব পাৰে তাৰ আমি শুভকামনা জ্ঞাপন কৰিছোঁ আমি কেইগৰাকীমান উচ্চ শিক্ষিত প্ৰশিক্ষকৰ লগত যোগাযোগ কৰি বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত 50 দিনীয়া ক্ৰেছ কৰ্চৰ ব্যৱস্থা কৰিছিলোঁ এই অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ বাটত যিটো আমি সহায়ৰ ব্যৱস্থা কৰিছোঁ তাৰ বাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি প্ৰায় 60 জনৰ অধিক ল'ৰা ছোৱালীয়ে ইয়াত ক্লাছত অংশগ্ৰহণ কৰিছে আজি তেওঁলোকৰ জীৱনৰ এই যিটো তেওঁলোকৰ ধাৰণা জীৱনৰ আগবাঢ়ি যোৱা যিটো সপোন সেই সপোনক বাস্তৱায়িত কৰাৰ অৰ্থে মন্থন ট্ৰাষ্টে বিনামূলীয়া নীট গাইড বুক বিতৰণ কৰিছে মই মন্থন ট্ৰাষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ ভৱিষ্যত দিনত মন্থন ট্ৰাষ্ট এই অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এক সপোনৰ যাত্ৰাৰ এক তেওঁলোক সাৰথি হ'ব তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাই নহয় সমগ্ৰ অঞ্চলবাসীৰ ৰাইজে নিশ্চয় ইয়াৰ ভূয়সী প্ৰশংসা কৰিব কিন্তু আমি আচৰিত হৈছোঁ ইয়াৰ মাজতে কিছুমান ন্যস্ত স্বাৰ্থ জড়িত যিসকলে শিক্ষাক বেপাৰলৈ পৰ্যবেক্ষিত কৰিছে তেওঁলোক কিছুমানে আমাৰ এই বিনামূলীয়া কোৰ্চটোক বন্ধ কৰিবৰ বাবে বিভিন্ন প্ৰকাৰে ব্যৱস্থা হাতত লৈছে আজি এই আপোনালোকৰ জৰিয়তে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ যেন শুভবুদ্ধি উদয় হয় যি বুদ্ধিৰ দ্বাৰা এই অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাটত তেওঁলোক সহায়ক হওক বিপদগামী তেওঁলোক যোৱাৰ বাবে তেওঁলোকে যেন বাধ্য নকৰে কাৰণ প্ৰায় 2 লাখ 3 লাখ টকাৰ ক্ৰেছ কোৰ্চ কৰিবৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ হাতত পইচা নাই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁলোক আহিছে কিন্তু কি উদ্দেশ্যৰ বাবে তেওঁলোকে সংকীৰ্ণ মনোভাৱেৰে তেওঁলোকৰ জীৱনৰ বাটত হেঙাৰ ৰূপে থিয় দিব খুজিছে আজি অঞ্চলবাসী ৰাখি তেওঁলোকক প্ৰশ্ন কৰিব আৰু আপুনি ক'ব পাৰোঁ বা এইটো ৰাইজেও জানে ইয়াৰ অন্তৰ্গত কোনসকল মানে ব্যক্তি জড়িত আছে তেওঁলোকক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সতৰ্ক কৰি দিছোঁ তেওঁলোকে যেন আৰু আগবাঢ়ি নাযায় নহ'লে তেওঁলোকৰ পৰ্দা আৰু মুখকেইখন ৰাইজৰ সন্মুখত চিনাকি কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত